এইফালে চাওকচোন আজি মোৰ ৰেচিপিখন আপোনালোকে ধৰিব পাৰিছেনে বাৰু? ৰেচিপিখন ভালকৈ চাওকচোন মই কিহৰ পৰা বনালোঁ আজি। এইফালে দেখিছে এইয়া চাওক, আপোনালোকে এনেকৈ বনাই খাইছেনে নাই খোৱা বাৰু? বলক তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, মই আজিনো ৰেচিপিখন কিহৰ পৰা বনালোঁ তাকে দেখুৱাওঁ, আপোনালোকে চাই যাব। নমস্কাৰ, আজি আকৌ অন্য এটা ভিডিঅ' লৈ, তাকে ভিডিঅ'টো চাবচোন দেই ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। এইফালে দেখিছে মই কাটি ল'লোঁ, একেবাৰে এইখিনি ৰেডি কৰি লৈছোঁ। এইখিনি হৈ গ'ল কোমোৰা আৰু এইখিনি হৈ গ'ল আলু। আজি কোমোৰা মই মাংসৰ নিচিনাকৈ বনাম বুলি ভাবিছোঁ। কোমোৰাটো আমি সকলোৱে মাংসত দি খাওঁৱেই নহয় জানো? হাঁহ মাংসটো বিৰাট টেষ্টি হয় কোমোৰা দিলে, ব্ৰইলাৰ মাংসটো দি খাব পাৰি। আৰু আজি মই ভাবিলোঁ আজি হাড়দি নোহোৱা মাংসত দিওঁ বুলি। তাকে চাওকচোন, হাড়দি নোহোৱা মাংসনো কি দেখিছে। এইফালে এয়া চাওক, সকলোৱে চিনি পায় আৰু এয়া চিনাকি নিদিলেও হ'ব চাগে। দেখিছে মই এয়া গৰম পানীত তিতাই দিছোঁ, নিউটেলা লৈছোঁ কেইটামান, গৰম পানীত তিতাই লৈছোঁ। তাৰপৰা ইয়াতনো মই মছলা কি দিওঁ তাকে চাওক। মছলা মই ইয়াত দিম এয়া দেখিছে। এইফালে হৈ গ'ল আদা দুডখৰমান, এয়া জলকীয়া দুটা লৈছোঁ, এইখিনি নহৰু, এয়া পিঁয়াজ আৰু এয়া তেজপাত দুখিলামান। এইফালে মছলা হিচাপত মছলা মানে এইখিনি হ'ল আপোনাৰ গৰম মছলা। এই গৰম মছলা দিয়ে মই বনাম আজি মোৰ হাড়দি নোহোৱা মাংসকণ। তাকে আপোনালোকে চাই থাকিবচোন কেনেকুৱা হয়নো মোৰ আজি চব্জিকণ। দেখিছে কেৰাহীত তেল দিলোঁ, এয়া চাওক। মই এতিয়া ইয়াত কি কৰিম জানেনে? সেই নিউটেলাখিনি যে তিতাই থৈছিলোঁ এইখিনি মই ফ্ৰাই কৰি ল'ম। অকণমান মাংসখিনিতো ফ্ৰাই কৰি ল'বই লাগে আৰু সকলোৱে জানে আৰু। এইখিনি অকণমান ফ্ৰাই কৰি ল'ম, ফ্ৰাই কৰি ল'লে খাবলৈও ভাল হয়। এইখিনি মই ফ্ৰাই কৰি লওঁ। মছলাখিনি ফ্ৰাই কৰা হৈ গ'ল, সেইখিনি উলিয়াই ল'লোঁ। এতিয়া মই ইয়াত দি দিম এইফালে পিঁয়াজ আৰু জলকীয়া এটা দিছোঁ দেই, দেখাওঁতে দুটা দেখালে কিন্তু এটা দিছোঁ। বিৰাট জ্বলা হ'ব, যিহেতু আজি অকণমান গৰম পৰিছে, জ্বলা বৰকৈ খাব নোৱাৰি। দেখিছে অকণমান ভাজি লওঁ। তাৰপিছত নহৰু আৰু পিঁয়াজৰ এইখিনি অকণমান পিচি লৈছিলোঁ দেখিছে, সেইখিনি এতিয়া ইয়াত দি দিওঁ। এইখিনি অকণমান ভাজি লওঁ, তাৰপিছতখিনি খাই যাব। মছলাখিনি ভজা প্ৰায় হৈ গৈছে আৰু দেখিছে ৰঙা হৈছে সেয়া। এতিয়া মই এয়া কাটি লৈছিলোঁ, আপোনালোকক দেখাইছিলোঁ, এয়া কাটি লোৱা দেখিছে কোমোৰা আৰু আলু ইয়াত দি দিছোঁ। ভাজি ল'ব লাগিব অলপমান। ইয়াত আৰু আপোনালোকে জানে আৰু সোৱাদ অনুযায়ী নিমখ হালধি কেনেকৈ দিব লাগে সেইখিনি দিব। আৰু যদি আপোনালোকে ভাবে যে মই মছলা অকণমান দি খাওঁ, দি ল'ব পাৰে আপোনালোকে, কাৰণ আমি মছলাটো কম খাওঁ সেইকাৰণে মছলা তেনেকৈ দিয়া নাই। আপোনালোকে দিব পাৰে জিৰা ধনিয়া গোলমৰিচ ঘৰৰ বাবে, কিন্তু মই নাই দিয়া। মোৰ তাৰমানে নিয়মত বনাইছোঁ। দেখিছে হৈ গৈছে আৰু চাওক, এয়া হৈ গ'ল মোৰ চব্জি ৰেডি। চাওকচোন এইখিনি এতিয়া ফ্ৰাই কৰি থোৱাখিনি মই দি দিছোঁ ইয়াত এনেকৈ দি দিব। আজি মোৰ ৰেচিপিখন কোমোৰা আৰু নিউটেলাৰ হয়। দেখিছে চাওকচোন, খাই বিৰাটে ভাল লাগিব। আৰু এইফালে লাষ্টত এতিয়া মই দি দিছোঁ গৰম মছলা। দেখিছে গৰম মছলা বনাই খাবচোন আপোনালোকে, এনেকৈ ভাল লাগে। চাওকচোন একেবাৰে মাংসৰ তৰকাৰী নিচিনা হৈছে দেখিছে। এইফালে চাওক, আপোনাৰ গমেই নাপাব, নাখালে মানে গমেই নাপাব। চাওকচোন ব্ৰইলাৰ মাংসৰ নিচিনাই হৈছে দেখিবলৈ। দেখিছে বিশেষকৈ মছলাটো কম দিওঁ আমি,
চাওক আগতেও দেখুৱাইছোঁ মই আপোনালোকৰ ৰেচিপিবিলাক মছলা একেবাৰে কম থাকে। এইফালে চাওক ৰেডি, এয়া মোৰ আজি ৰেচিপি দেখিছে ৰেডি হৈ গ'ল। চাওকচোন মোৰ আজি কোমোৰা আৰু নিউটেলা বনালোঁ দেখিছে। একদম মাংসৰ নিচিনা চাওক, কালাৰটো বিৰাটেই ধুনীয়া হৈছে, খাবলৈও বিৰাট টেষ্টি হয়। এনেকৈ বনাই খাবচোন। আজি মোৰ ৰেচিপি বনালোঁ ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ, বাই।